নমস্কাৰ আপুনি চাই আছে দুপৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী অসমৰ গাড়ী আৰু পৰ্যটকক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে বুধবাৰে আক্ৰমণৰ আন এটা ভিডিঅ' আহিছে পোহৰলৈ উদণ্ড প্ৰতিবাদকাৰীয়ে খেদি আক্ৰমণ কৰিছিল অসমৰ লোকক আঘাতপ্ৰাপ্ত হৈ থিতাতে বহি পৰিছিল একাংশ লোক দুচকীয়া বাহনেৰে আহিছিল 50ৰো অধিক আক্ৰমণকাৰী আন এটা আক্ৰমণৰ দৃশ্য আন এটা ভয়ংকৰ দৃশ্য আক্ৰমণকাৰীসকলৰ এই উদ্ভণ্ডালিৰ আন এক ভয়ংকৰ দৃশ্য কেনেদৰে অসমৰ লোকসকলক টাৰ্গেট কৰি লৈছিল অসমৰ গাড়ী আৰু অসমৰ পৰা যোৱা পৰ্যটকক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীসকলে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই মুহূৰ্তটোত यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह ইয়া বুধবাৰৰ নিশাৰ দৃশ্য প্ৰত্যক্ষদৰ্শী আনকি চিৎকাৰ কৰি উঠিছে আক্ৰমণৰ এই ভয়াৱহতা দেখি যদিকি আন এটা ভিডিঅ' এই মুহূৰ্তত দেখুৱাইছো টিভি স্ক্ৰীনত আন এটা ভাইৰেল ভিডিঅ' উদণ্ড প্ৰতিবাদকাৰীয়ে খেদি আক্ৰমণ কৰিছিল অসমৰ লোকক আঘাতপ্ৰাপ্ত হৈ থিতাতে বহি পৰিছিল একাংশ লোক দুচকীয়া বাহনেৰে এনেদৰে 50ৰো অধিক আক্ৰমণকাৰীয়ে উগ্ৰপন্থীৰ ৰূপত আবিৰ্ভাৱ ঘটিছিল উগ্ৰপন্থীৰ দৰে বা সন্ত্ৰাসবাদীৰ দৰে জপিয়াই পৰিছিল অসমৰ লোকসকলৰ ওপৰত এই আক্ৰমণকাৰীসকলৰ প্ৰহাৰত বহি দিছিল ৰাজপথত আঘাতপ্ৰাপ্ত ভুক্তভোগী অসমৰ লোকসকলে ইয়াৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল বুধবাৰে নিশাৰ এই আক্ৰমণত ইতিমধ্যে কেইবাখনো বাহনৰ চালকে সেই ভয়ংকৰ আক্ৰমণৰ শিহৰণকাৰী বৰ্ণনা দিছিল সংবাদ মাধ্যমৰ সন্মুখত বা তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টত সেই সন্দৰ্ভত তেওঁলোকে বিৱৰি উল্লেখ কৰিছিল কেনেদৰে এফালৰ পৰা বৰ্বৰভাৱে আক্ৰমণ চলাইছিল নিৰ্বিচাৰে লোহাৰ ৰডেৰে আক্ৰমণ কৰিছিল গাড়ীৰ গ্লাছসমূহ ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল আনকি গাড়ীৰ ভিতৰত থকা পৰ্যটকসকলকো আক্ৰমণ কৰা হৈছিল হাৰি যোৱা নাছিল কণমানি শিশু হাৰি যোৱা নাছিল মহিলাও আৰু এনেদৰে দলে বলে অহা খাচী ষ্টুডেণ্টছ ইউনিয়নৰ একাংশ উদণ্ড প্ৰতিবাদকাৰীয়ে এনেদৰে অসমৰ লোকসকলক টাৰ্গেট কৰি ল'লে অসমৰ পৰ্যটকক আক্ৰমণ কৰিলে অসমৰ বাহন আক্ৰমণ কৰি লণ্ডভণ্ড কৰিলে यल्ला मर जाएगा इन लोग कैसे मार दिया बे यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह मर जाएगा इन लोग यल्ला मर जाएगा इन लोग यल्ला मर जाएगा इन लोग कैसे मार दिया बे यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह ইয়া 19 আগষ্টৰ শিলঙৰ এয়া ৰাজপথৰ দৃশ্য নিশাৰ ভাগৰ দৃশ্য য'ত নেকি পুৱতি নিশা 3 বজালৈ উত্তেজনা অব্যাহত আছিল পুৱতি নিশা 3 বজালৈ আক্ৰমণকাৰীসকলৰ এই উদ্ভণ্ডালি আন্দোলনকাৰীসকলৰ এই উদ্ভণ্ডালি অব্যাহত আছিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত এনেদৰে সন্ত্ৰাস সৃষ্টি কৰিছিল ৰাজপথত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আছিল খাচী ছাত্ৰ সন্থাৰ কিন্তু বাছি লোৱা হ'ল অসমৰ বাহনক বাছি লোৱা হ'ল অসমৰ পৰ্যটকক আৰু ইফালে স্বাধীনতা সেনানীৰ প্ৰতিমূৰ্তিও লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীসকলে নেতাজীৰ আবক্ষমূৰ্তি দলিয়াই দিছিল উন্মত্ত যুৱকৰ দলে চাওক এয়া আন এক দৃশ্য 19 আগষ্টৰ দিনৰ ভাগৰ দৃশ্য য'ত নেকি স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিও ভাঙি চুৰমাৰ কৰিছিল লণ্ডভণ্ড কৰিছিল প্ৰতিমূৰ্তি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি কেনেদৰে দলিয়াই দিছিল সেই দৃশ্য বন্দী হৈছিল কেমেৰাত নেতাজীৰ আবক্ষমূৰ্তি দলিয়াই দিছিল উন্মত্ত যুৱকৰ দলে
ইফালে খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদক লৈ কঠোৰ মেঘালয় উচ্চ ন্যায়ালয় উদণ্ড প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মেঘালয় চৰকাৰৰ কঠোৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ দুৰ্বৃত্তক তাৎক্ষণিকভাৱে আইনৰ আওতালৈ আনিবলৈ নিৰ্দেশ চৰকাৰক 24 আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ বাইক ৰেলীৰ মাজত সংঘটিত হৈছিল এই হিংসাত্মক ঘটনা ইফালে দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ আছে যোৰাবাট মেঘালয়ত অসমৰ বাহনত কৰা আক্ৰমণৰ বিৰুদ্ধে অসম কেব চালক মালিক সন্থাৰ ঘাইপথ অৱৰোধ যোৰাবাটত গুৱাহাটী অভিমুখী আৰু শ্বিলং অভিমুখী দুয়োটা পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ অসমৰ প্ৰতিবাদী চালক মালিক সন্থাই বন্ধ কৰি দিছে মেঘালয়ৰ মূল প্ৰৱেশদ্বাৰ মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজালৈ আৰু ক্ষতিপূৰণ নিদিয়ালৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ অসম কেব চালক মালিক সন্থাৰ ইপিনে ঘাইপথ অৱৰোধৰ ফলত যোৰাবাটত আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক ইয়াৰ দ্বিতীয় দিনাও যোৰাবাটত গৰ্জন অসম টেক্সি আৰু মালিক সন্থাৰ এইসকল প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছে গাড়ীৰ সন্মুখত শুই বহি অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যেতিয়ালৈকে মেঘালয় চৰকাৰৰ প্ৰতিনিধি আহি ক্ষমা নোখোজে যেতিয়ালৈকে ক্ষতিপূৰণ আদায় নিদিয়ে তেতিয়ালৈকে এই অৱৰোধ এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে মেঘালয়ত অসমৰ বাহনত কৰা আক্ৰমণৰ বিৰুদ্ধে অসম কেব চালক মালিক সন্থাৰ ঘাইপথ অৱৰোধ যোৰাবাটত গুৱাহাটী অভিমুখী আৰু শ্বিলং অভিমুখী দুয়োটা পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে আজি দ্বিতীয় দিনাও প্ৰতিবাদ যোৰাবাটৰ পৰা আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত যথেষ্ট দীঘলীয়া শাৰী যান-জঁট তীব্ৰ যান-জঁট এইখিনি মুহূৰ্তত দুয়োটা পথে এই মুহূৰ্তত অৱস্থান কৰি অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে দাবীসমূহৰ বিষয়ে পুনৰবাৰ জানিব বিচাৰিছোঁ কিবা সদুত্তৰ পাইছেনে নাই এইখিনি মুহূৰ্তলৈকে আজি দ্বিতীয় দিন প্ৰতিবাদৰ হয় জয়ন্ত দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা 7 বজাৰ পৰা আৰম্ভ কৰিছে প্ৰতিবাদী চালকসকলে আৰু মোৰ পাছফালে যি হাৰি দেখিছে বাহনৰ লানি দেখিছে এই লানি কিন্তু কেইবা কিলোমিটাৰ পৰ্যন্ত যোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা যদি চাওঁ তেন্তে যিমান দূৰলৈকে আচলতে টাৰ্ণিং আছে সিমান দূৰলৈকে কেৱল বাহনৰ হাৰি দেখি পোৱা গৈছে আৰু তাৰ পাছতো বহু কিলোমিটাৰ পৰ্যন্ত এনেধৰণৰ দীঘলীয়া শাৰীৰে বৰ্তমান সময়ত আবদ্ধ হৈ পৰিছে মেঘালয়ৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে গতিকে প্ৰায় 2 ঘণ্টা ওচৰা-ওচৰি আছে দুয়োটা পথ যিকেইটা আচলতে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱা হয় এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা লেন বন্ধ কৰি দিয়া প্ৰায় 2 ঘণ্টা ওচৰা-ওচৰি হৈছে আৰু 2 ঘণ্টা সময়ত যথেষ্টখিনি যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঠিক তেনেধৰণে মোৰ যদি বাওঁফালে দেখুৱাওঁ তেন্তে কেমেৰা যদি বাওঁফালে ঘূৰাই তেন্তে দেখিবলৈ পাব প্ৰতিবাদকাৰীসকল আৰু যিমানে সময় হৈ গৈছে যেন সিমানে সুসংগঠিত ৰূপত তেওঁলোকৰ প্ৰতিবাদ আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে যথেষ্ট কষ্টত আচলতে ৰ'দত বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ তিৰপালৰ যোগাৰ কৰি এনেধৰণে তিৰপালৰ তলত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আনটো ফালে চালে যি প্ৰৱেশ আছে প্ৰৱেশৰ দিশটো কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ হুংকাৰ যে যদিহে অসম চৰকাৰ তথা মেঘালয় চৰকাৰে সদিচ্ছা নেদেখুৱাই কোনো ধৰণৰ আলোচনাৰ কথা নকয় তেন্তে সময়ত দৰকাৰ হ'লে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত অৱৰোধ কৰাৰ হুংকাৰ এক প্ৰকাৰ প্ৰদান কৰিছে তেওঁলোকে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যথেষ্টখিনি তেওঁলোকৰ দাবী যে মেঘালয় চৰকাৰ আহক তেওঁলোকৰ সৈতে কথা পাতক আলোচনাত মিলিত হওক আৰু তেওঁলোকৰ যি ক্ষতিপূৰণ আছে ক্ষতিপূৰণ প্ৰদান কৰক সমান্তৰালভাৱে ক্ষমা খোজক আৰু যিসমূহ গাড়ী আচলতে ইতিমধ্যে ভাঙা হৈছিলে KSUৰ প্ৰতিবাদত সেই গাড়ীসমূহৰ যাতে উচিত আচলতে মূল্য পায় তাৰ বাবে তেওঁলোকে দাবী জনাই থকা দেখিবলৈ পোৱা গৈছে আৰু কেইজনমান ব্যক্তি আছে ব্যক্তিকেইজন कहां जाएंगे दादा थोड़ी रुकिए कहां जाएंगे साईं मंदिर अभी पैदल जाना पड़ रहा है पहले भी ऐसा हुआ था क्या कभी नहीं साइमन थोड़ा सा घूमने आए बस पहली बार आए हैं अभी दिक्कत हो रहा है तो दिक्कत तो हो ही रहा है दिक्कत हो रहा है और पर्यटकসকলে এনেধৰণে আগুৱা দেখিবলৈ পোৱা গৈছে আমাৰ স্থানীয় সংবাদদাতা মৌচুম বৈশ্য আছে গতিকে কালিৰ পৰা গোটেই পৰিৱেশখিনি দেখি আছে গোটেই পৰিৱেশখিনি আপুনিও জনাই আছে কিন্তু আজি যদি কথা কোৱা হয় তেন্তে পুৱা 7 বজাৰ পৰা পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু
ক্ৰমাৎ সময় হৈ যোৱাৰ লগে লগে কিন্তু সুসংগঠিত ৰূপতে আগবঢ়া দেখিবলৈ পোৱা গৈছে গতিকে কি দেখিছে তেওঁলোকৰ সৈতে বৰ্তমান সময়ত মেঘালয় চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছা দেখুওৱা নাই কোনো প্ৰতিনিধি অহা নাই অসম চৰকাৰৰ প্ৰতিনিধি অহা নাই যিসকল আৰক্ষী আছে CRPF আছে কেৱল গোটেই পৰিৱেশটো মাথো চাব পাৰিছে তেওঁলোকৰ হাততো একো নাই গোটেই পৰিৱেশটোলৈ কি ক'ব হয় এতিয়া বৰ্তমান আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰহে চেষ্টা কৰিছে অন্য তেওঁলোকে একো কৰা নাই আৰু কৰিব নোৱাৰে যিহেতু তাৰ পাছত আচলতে এই কথা উল্লেখ কৰিব লাগিব যে চালকসকলে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমবাৰৰ বাবে এনেকুৱা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত 6 নং ৰাষ্ট্ৰীয় ঘাইপথ যি মেঘালয় সংযোগী এই পথৰ ওপৰত তিৰপাল টানি প্ৰতিবাদ কৰা এয়াই প্ৰথম পৰিলক্ষিত হ'ল পূৰ্বতে এনেধৰণৰ দৃশ্য দেখা পোৱা নগৈছিল আৰু এই ৰাজপথ চোৱা সম্পূৰ্ণ ৰাজপথ চোৱা বাহনেৰে ভৰি পৰিছে এখন বাহনো ইয়াৰ পৰা ওলাই যাব নোৱাৰে বা সোমাবও নোৱাৰে চালকসকলে বন্ধ কৰিছে সেইটো অন্য কথা কিন্তু যান জঁটৰ বাবে সমগ্ৰ ৰাজপথ চোৱা দেখা যায় যে প্ৰায় বৰ্ণিহাট পাৰ হৈ গৈছে তাৰ আগলৈকে এনেদৰে যান জঁটৰ সৃষ্টি হৈছে এখনো বাহন আচলতে এই ৰাজপথ চোৱাৰে আহ যাহ কৰিব নোৱাৰে এনেধৰণৰ যান জঁট হৈছে যি আচলতে বাহনৰ লানি লাগিছে যি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনো মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই গেছ ভৰ্তি চিলিণ্ডাৰৰ বাহন ঘূৰাই পঠিওৱা পৰিলক্ষিত হ'ল কোনো ধৰণৰ বাহন এম্বুলেন্সৰ বাহিৰে আচলতে বৰ্তমানটো এম্বুলেন্সো আহিবলৈ সক্ষম নহ'ব যথেষ্ট যান জঁট গতিকে এম্বুলেন্সো বৰ্তমান সময়তো হয়তো সম্ভৱ নহ'ব এই মুহূৰ্তত এম্বুলেন্সো এই পথেৰে অহা যোৱা কৰিব নোৱাৰিব কিয়নো সম্পূৰ্ণ পথছোৱা যান জঁটৰ কবলত পৰিছে বা যান জঁট হৈছে যিহেতু গধুৰ যান বাহনকে ধৰি লঘু যান বাহন সৰু যান বাহনটো আপুনি দেখিবলৈ পাইছে মেঘালয়ৰ 2-এখন বাহন আছে তাৰ বাহিৰেতো অন্য বাহন নাই ইয়াতে কিন্তু বাণিজ্যিক যিসমূহ ট্ৰাক আছে সেই ট্ৰাকসমূহত নিশ্চয়কৈ মেঘালয়ৰ পৰা কিছু সামগ্ৰী তাত অসমৰ পৰা মেঘালয়লৈ লৈ গৈছিল আৰু সেই বাহনসমূহ হয়তো ঘূৰি আহিছিলে তাৰ পাছত এনেদৰে ৰখি যাব লগা হৈছে কাৰণ অসমত কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নাই বা অসমৰ পৰা কোনো বাহন যাবলৈ দিয়া হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যি যান জঁট হৈছে এই যান জঁটৰ ফলত আচলতে সম্পূৰ্ণ যাতায়াত প্ৰক্ৰিয়া এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আৰু বাহন চালকৰ যি প্ৰতিবাদ সঁচাকৈ আচলতে ক'ব লাগিব এই এক অভিনৱ প্ৰতিবাদ মৌচম আৰু প্ৰিয়ব্ৰত দুয়োগৰাকী সংযুক্ত হৈ থাকিব এইখিনি মুহূৰ্তত আন এটা খবৰ আমি দিছোঁ আমাৰ দৰ্শকসকলক যোৰাবাটত অসমৰ কেব চালক মালিক সন্থাৰ প্ৰতিবাদত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলাই এটা দুষ্ট চক্ৰই প্ৰতিবাদৰ মাজতে 2 দুষ্কৃতিকাৰীক আটক কৰা হৈছে প্ৰতিবাদী চালকে 2 দুষ্কৃতিকাৰীক আটক কৰি কৰায়ত্ব কৰি সমজাই দিয়ে আৰক্ষীক হেলমেট পৰিধান কৰি হঠাৎ বাহনৰ ওপৰত আক্ৰমণ কৰিছিল 2 যুৱকে পৰিস্থিতি যথেষ্ট উত্তাল কৰি তোলাৰ চেষ্টা চলাইছিল তাৰ পিছতেই প্ৰতিবাদকাৰী চালকসকলৰ তৎপৰতাত কৰায়ত্ব কৰি 2 অচিনাক্ত যুৱকক কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়া হয় যাতে পৰিস্থিতি বিষম নহয় কাৰণ অসমৰ কেব চালকসকলে শান্তিপূৰ্ণভাৱে যোৰাবাটত সাব্যস্ত কৰিছে প্ৰতিবাদ মেঘালয়ত অসমীয়া চালকসকল আক্ৰমণৰ বলি হোৱা বিষয়টোৰ এটা শান্তিপূৰ্ণ সমাধান বিচাৰি এই প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে 2 ৰহস্যজনক যুৱকৰ কিছু কৰ্মকাণ্ডই পৰিস্থিতি কিছু জটিল কৰি তুলিছিল কিন্তু সময় থাকোঁতেই চালকসকলৰ তৎপৰতাত 2 যুৱকক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়া হয় সৃষ্টি কৰিব আহিছে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছো ইহঁতে বাহিৰৰ মানুহ আহি মানুহক হাত উঠাই আছে কিহৰ কাৰণে আমাৰ প্ৰতিবাদ ভংগ কৰিব কাৰণে আমাক তৃতীয় শক্তি নালাগে আমি অকলে কাপি কৰি আছো ইহঁতে বাহিৰৰ মানুহ আহি মানুহক হাত উঠাই আছে কিহৰ কাৰণে আমাৰ প্ৰতিবাদ ভংগ কৰিব কাৰণে আমাক তৃতীয় শক্তি নালাগে আমি অকলে কাপি ইহঁতে অপ্ৰীতিকৰ সৃষ্টি কৰিব আহিছে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছো ইহঁতে বাহিৰৰ মানুহ আহি মানুহক হাত উঠাই আছে কিহৰ কাৰণে আমাৰ প্ৰতিবাদ ভংগ কৰিব কাৰণে আমাক তৃতীয় শক্তি নালাগে আমি অকলে কাপি আৰু প্ৰতিবাদস্থলীত থকা আমাৰ সতীৰ্থ মৌচম আৰু প্ৰিয়ব্ৰত কাষলৈ আমি পুনৰবাৰ গৈছোঁ প্ৰিয়ব্ৰত ইতিমধ্যে মৌচমে জনাইছে যে প্ৰথমবাৰৰ বাবে ত্ৰিপাল তৰি প্ৰখৰ ৰ'দত প্ৰতিবাদ সাব্যস্ত কৰিছে 2 দিশৰ যান বাহন আবদ্ধ হৈ পৰিছে দূৰলৈ কেৱল যান বাহন গতিকে ইয়াত অসমৰো কোনো বাহন আবদ্ধ হৈ আছে নেকি প্ৰিয়ব্ৰত
ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে আৰু তাৰ বাবে যদি হয় জয়ন্ত, যদিহে চাই তেন্তে দূৰ দূৰণিলৈকে আমি ইতিমধ্যে দেখুৱাইছোঁ গোটেই পৰিৱেশটো বা সেই পৰিৱেশটোৰ কথা বৰ্ণনা কৰিছোঁ যে দূৰ দূৰণিলৈকে যিমান দূৰলৈকে চকুৰে দেখি পায় সিমান দূৰলৈকে কেৱল মাথো বাহন আৰু তাৰ পাছতো ইতিমধ্যে মৌচুম বৈশ্যই সেই খবৰ দিছে দৰ্শকসকলক যে প্ৰায় বৰ্ণিহাট পৰ্যন্ত বা তাৰ আগলৈকে এই যে ভয়াৱহ যান-জঁট, এই ভয়াৱহ যান-জঁট থাকিব পাৰে। গতিকে তাৰ মাজতে অসমৰ বাহন থাকিব পাৰে নিশ্চিতভাৱে। আমি আৰু যদিহে চাওঁ তেন্তে ইয়াতে অধিকাংশ ট্ৰাক জাতীয় বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এই অঞ্চলটোত যদি আমি চাওঁ তেন্তে যোৰাবাটৰ পৰা যদি মেঘালয়ৰ দিশে অগ্ৰসৰ হয় তেন্তে এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 2 দাঁতিয়ে যথেষ্ট সংখ্যক ট্ৰাক থাকে। আৰু কাৰণটো হ'ল ইয়াত বহুকেইটা ইণ্ডাষ্ট্ৰী আছে, বৰ্ণিহাটৰ ওচৰে পাজৰে বহুকেইটা বৃহৎ উদ্যোগ থকা দেখিবলৈ পোৱা যায়, যিসমূহ উদ্যোগত বিভিন্ন ধৰণৰ সামগ্ৰী, সেয়া চিমেণ্টেই হওক বা মাৰ্বলেই হওক ইত্যাদি ধৰণৰ সামগ্ৰীসমূহ উৎপাদন কৰা দেখিবলৈ পোৱা যায়। গতিকে সেই উদ্যোগসমূহৰ পৰা সামগ্ৰীসমূহ লৈ অহা ট্ৰাকসমূহ বৰ্তমান সময়ত এনেধৰণে আবদ্ধ হৈছে। ঠিক তেনেধৰণে সেই উদ্যোগসমূহত যিসমূহ কেঁচা মাল যোগাৰ কৰা বা কেঁচা মাল যোগান ধৰা যিসমূহ বাহন আছে, সেই বাহনসমূহে তাত বস্তুসমূহ নমাই উভতি অহা সময়ত এনেধৰণে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ যদি চাওঁ তেন্তে ট্ৰাকসমূহ পুৱাৰ ভাগত যিহেতু ওলাই গুচি অহা দেখিবলৈ পোৱা যায় বা ওলাই অহা দেখিবলৈ পোৱা যায়। গতিকে এই পৰিৱেশটো পুৱাৰ ভাগৰ পৰা যিহেতু যান-জঁটৰ আৰম্ভ হৈছে বা পথ অৱৰোধ কৰা হৈছিল, গতিকে এই মুহূৰ্তত এনেধৰণৰ এটা পৰিৱেশ। আৰু গোটেই পৰিৱেশটো যদি আমি দেখুৱাওঁ তেন্তে সন্মুখত দেখিবলৈ পাইছোঁ যে ত্ৰিপাল তৰি, এনেধৰণে ত্ৰিপাল তৰি 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰতৰ হৈ পৰিছে ক্ৰমাৎ প্ৰতিবাদ। আৰু এই প্ৰতিবাদ যদি ক'ৰবাত ক্ষান্ত কৰাৰ চেষ্টা নকৰে, ক'ৰবাত অধিক নহয় অধিক তীব্ৰতৰহে গৈ থকা কিন্তু দেখিবলৈ পোৱা গৈছে। গতিকে দেখিছোঁ আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এনেধৰণে প্ৰখৰ ৰ'দক নেওচি ওপৰত ত্ৰিপাল লগাই এনেধৰণে কিছু সময় পূৰ্বে, যদি 20 মিনিটৰ পূৰ্বৰ কথা কওঁ তেন্তে সেই সময়খিনিলৈকে তেওঁলোকে কেৱল মাথো পকাত এখন কাৰ্পেট পাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু এখন ত্ৰিপালৰ এতিয়া ব্যৱস্থা কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু মন্তব্য ল'বলৈ বিচাৰিম। এতিয়ালৈকে ৰখি থাকিম নেকি? আমি ইয়াত আহক, ইয়াত কথা পাতক, মেঘালয়ৰ মানুহ আহক, ইয়াত আহক, কিয় কথা পাতিব নোৱাৰে তেওঁলোকে? নহ'লে এনেকৈ ৰাখিম। নাই, এতিয়ালৈকে একো বাৰ্তা অহা নাই। তেওঁলোকে তেওঁলোকৰ লগত ব্যস্ত। তেওঁলোকে নিউজ কোনটো প্ৰচাৰ কৰিছে লক্ষ্য কৰিছেনে যে KACৰ প্ৰতিবাদী কাৰ্যসূচীটোৰ কাৰণে আলোচনাত মিলিত হ'ল। এইটোহে তেওঁলোকৰ আচলতে ভাল নিউজ। মানে আমাৰ যে মানুহখিনিক মাৰিলে, পৈশাচিক আনন্দ ল'লে, সেইটো ভাল নিউজ নহয়, সেইটো বেয়া নিউজ। তাৰমানে সেইটো নবজায়। কিন্তু আমাৰ অসমত সম্পূৰ্ণ ওলোটা ছবি। কিন্তু আপোনালোকে কওক, গাড়ী যদি কোনোবা এটা থাপুৰি আছে আপুনি দেখাইছে, কিন্তু আপোনালোকে নক'ব দেই, না নকৰিব আপোনালোকৰ, কিন্তু দেখাইছে। কিন্তু তাত তেনেকুৱা নকৰে, ভগাৰ পিছত নেদেখায়। চাওক, আমাৰ অসমীয়া সাংবাদিকেই হওক, আমাৰ অসমীয়া চালকসকলেই হওক, অসমীয়া মানুহেই হওক, অসমীয়া জাতিটোৱে আচলতে সহজ কৰক। আৰু যাৰ কাৰণে চুবুৰীয়া ৰাজ্যকেইখনে অতীজৰে পৰা আমাক এনেধৰণে মাৰধৰ কৰি আহিছে। সৌসিদিনা লিকাবাৰীৰ কথা কৈছোঁ। মই এটাই কথা বিচাৰোঁ, অসম ৰাজ্যিক চালক খণ্ডৰ সম্পাদক হিচাপে স্পষ্ট কৰি দিওঁ যে আজিৰ পৰা কোনো ধৰণৰ চুবুৰীয়া ৰাজ্যই যাতে অসমৰ লোকক, চালক বুলি নহয়, অসমৰ লোকক এজনকো যাতে হাত দিব নোৱাৰে, তাৰ বাবে উচিত পদক্ষেপ ল'ব লাগিব। একদম শক্তিশালী এখন আইন আনিব লাগিব। তাৰ বাবে আমাক ILP দিয়ে নিদিয়ে সেইটো ডাঙৰ মেটাৰ নহয়, কিন্তু আমাৰ বৰ্তমান জীৱনৰ সুৰক্ষা লাগে। ILPটো পিছত ভূমি সুৰক্ষা, ILP ভূমি সুৰক্ষাৰ পিছত এনেই বাংলাদেশে ভৰ্তি হৈ গৈছে। এইবিলাক আৰু নকওঁ, বহুত দীঘলীয়া কথা হ'ব। এটা মই যুক্তি বিচাৰিম যে যুক্তিটো ক'ত আছে যে KACOৱে যিটো আৰু এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যিসমূহ দাবী আছে, দাবীসমূহ তেওঁলোকে যেতিয়ালৈকে মানি নল'ব বা দাবীসমূহ আলোচনাৰ বাবে যেতিয়ালৈকে আচলতে প্ৰতিনিধি নাহিব, তেওঁলোকে তেতিয়ালৈকে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰিছে। আৰু আমি সন্মুখৰ ফালে যদি চাওঁ তেন্তে আমি প্ৰতিবাদস্থলীৰ পৰা এয়া 6 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সোমাই আহিছোঁ। আৰু সন্মুখৰ ফালে যদি চাওঁ তেন্তে এয়া গুৱাহাটীলৈ যোৱা পথছোৱা। আৰু গুৱাহাটীলৈ যোৱা পথছোৱাৰ দাঁতিত যদি আমি চাওঁ, সকলো যিসমূহ আচলতে অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ যিসমূহ বাণিজ্যিক বাহন, সেই বাহনসমূহ ৰখাই দিয়া হৈছে। এক প্ৰকাৰ পথটোৰ আধা চোৱা বাট এই বাহনসমূহ ৰখাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু প্ৰত্যেকজন চালক, এই বাহনসমূহৰ যিসকল চালক আছে, চালকসমূহে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কিছু পৰ্যটক আছে, পৰ্যটকসকলৰ সৈতে সম্ভৱ হ'লে আমি কথা পাতিবলৈ যত্ন কৰিম, কাৰণ পৰ্যটকসকলে এই সময়খিনিত যথেষ্ট বিভূতিত পৰা দেখিবলৈ পোৱা গৈছে, যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁলোকৰ সৈতেও অকণমান কথা পাতিবলৈ যত্ন কৰিম। মেম, आपके पास आना चाहेंगे? दादा, आपके पास आना चाहेंगे, रुकिए। कहाँ से आए थे आप लोग? কথা পাতিছে, তেওঁ ফোনত কথা পাতি থকাৰ বাবে আমি অন্য এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিম। দাদা, মেঘালয় যায়গে ইয়া আহে ইয়াত? তেওঁলোক ক'বলৈ ইচ্ছুক নহয়, অন্য ৰাজ্যৰ পৰা আহিছে তেওঁলোক, কিন্তু ইচ্ছুক নহয়। কিন্তু এক প্ৰকাৰ বিভূতিত পৰা দেখিবলৈ পোৱা গৈছে, সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। অন্যহাতে কিছু উত্তেজনা পুনৰ এবাৰ হোৱা দেখিবলৈ পোৱা গৈছে গোটেই পৰিৱেশটো। যিহেতু সকলো চালকে বৰ্তমান সময়ত ক্ষোভিত হৈ আছে, সকলো চালকে বৰ্তমান সময়ত
তেওঁলোকৰ ক্ষোভ আছে, তেওঁলোকৰ খং লৈ থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোক দুদিন ধৰি প্ৰতিবাদত অব্যাহত আছে, কিন্তু বৰ্তমান সময়তো কোনো ধৰণৰ উত্তৰ পোৱা নাই, তেওঁলোকে কাৰো সঁহাৰি পোৱা নাই। গতিকে যথেষ্ট ক্ষোভ থকা দেখিবলৈ পোৱা গৈছে। আৰু এখন বাহন জোৰ কৰি মেঘালয়ৰ পথত সোমাবলৈ চেষ্টা কৰিছে, কিন্তু সেই বাহনখনক জবাবদিহি কৰা, এনেধৰণে তৰ্ক বিতৰ্ক লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে, যিহেতু সন্মুখত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে বাহনখন পুনৰ ঘূৰাই পঠাবলৈ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু ক্ৰমাৎ উত্তেজনা, যিকোনো সময়তে উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু অসম আৰক্ষী আছে, অসম আৰক্ষী CRPF আছে, কিন্তু গোটেই পৰিস্থিতিটো নীৰৱে চাই ৰোৱাৰ বাদে তেওঁলোক নিৰ্বিকাৰ। তেওঁলোকৰ হাতত কোনো উপায় নাই, তেওঁলোকৰ হাতত কোনো বিকল্প নাই। কাৰণ চালকৰ সংখ্যা আৰু চালকে যেনেধৰণৰ এটা উগ্ৰমতি বৰ্তমান সময়ত ধাৰণ কৰিছে, তাৰ সন্মুখত যেন আৰক্ষীয়ে একো কৰিব নোৱাৰা ধৰণৰ এটা পৰিৱেশ। আৰু দেখুৱাইছোঁ আমি, যদি বাওঁফালে দেখুৱাওঁ তেন্তে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, অৰ্থাৎ গুৱাহাটীৰ পৰা উজনিমুৱা যিসমূহ বাহন, সেই বাহনসমূহ এই পথেৰে অগ্ৰসৰ হয়। আৰু সেই পথছোৱা বৰ্তমান সময়ত দেখুৱাইছোঁ যে তীব্ৰ যান-জঁটৰ মাজত এনেধৰণে বাহনসমূহ আগবঢ়া দেখিবলৈ পোৱা গৈছে। আৰু এই যান-জঁটো যোৰাবাটৰ 8 মাইল 9 মাইললৈকে ধৰি বহুখিনি অঞ্চলত এই যান-জঁটৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আৰু বহু দূৰ দূৰণিৰ পৰা এই যান-জঁটে গ্ৰাস কৰা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। আৰু সোঁফালে যদি চাওঁ তেন্তে গোটেই পৰিৱেশটো কেৱল মাথো চালক আৰু চালক, যিসকল প্ৰতিবাদী লোক আছে, প্ৰতিবাদী লোকসকলে এই স্থানখিনিত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে। আৰু মেঘালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান বৰ্তমান সময়ত সম্পূৰ্ণৰূপে স্তব্ধ, সম্পূৰ্ণৰূপে বন্ধ কৰা দেখিবলৈ পোৱা গৈছে। সন্মুখত দেখুৱাইছোঁ এখন বাণিজ্যিক বাহন, যিখন বাণিজ্যিক বাহনৰ হয়তো যাত্ৰী লৈ আহিছিল, কিন্তু সেই চালকজনক, বাণিজ্যিক বাহনৰ চালকজনক এই যিসকল প্ৰতিবাদী চালক আছে তেওঁলোকে জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এই প্ৰতিবাদী চালকসকলৰ দাবী যে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত নহয়, সমূহ চালকৰ স্বাৰ্থত তথা যিসকল পৰ্যটকক তেওঁলোকে লৈ যায়, সকলো পৰ্যটকৰ স্বাৰ্থত তেওঁলোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, প্ৰতিবাদ ৰূপায়ণ কৰিছে। কিন্তু সেই প্ৰতিবাদৰ প্ৰতি সঁহাৰি নজনাই একাংশ চালকে যি আজিৰ দিনটোতো ব্যৱসায়ৰ কথা ভাবিছে, আজিৰ দিনটোতো ব্যৱসায়লৈ নামি আহিছে, ব্যৱসায়লৈ আহিছে, সেই চালকসকলক তেওঁলোকে জবাবদিহি কৰিছে। আৰু এই গোটেই প্ৰতিবাদৰ প্ৰতি তেওঁলোকে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে একাংশ চালকে ব্যস্ত হৈ পৰিছে, যিসমূহ এম্বুলেন্স আহিছে, এম্বুলেন্সসমূহ যাতে সুকলমে এই গোটেই যান-জঁটৰ পৰা পাৰ হৈ যাব পাৰে, এই যান-জঁটৰ পৰা যেন ওলাই যাব পাৰে, তাৰ বাবে তেওঁলোকে ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে সেই ব্যৱস্থাখিনিত চকু ৰখা দেখিবলৈ পোৱা গৈছে। কেৱল মাথো আৰক্ষীয়ে যেন গোটেই পৰিৱেশটো চাই ৰৈছে, তেনেধৰণৰ এটা পৰিৱেশ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। কিন্তু আৰক্ষী যেন নিৰ্বিকাৰ, আৰক্ষীৰ হাতত যেন কোনো উপায় নাই, আৰক্ষীয়ে চাই ৰোৱাৰ বাদে যেন কোনো অপশ্যন নাই। অন্যহাতে যদি চাবলৈ যাওঁ তেন্তে আশংকা কৰা হৈছে বৰ্তমান সময়ত যে মেঘালয়ৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়তো অসমৰ বহুতো বাণিজ্যিক বাহন আবদ্ধ হৈ আছে, যিসমূহ বাণিজ্যিক বাহনত অসমৰ বহুতো লোক বা বহিৰাজ্যৰ বহুতো লোক আবদ্ধ হৈ আছে বা তেওঁলোকে বৰ্তমান সময়তো অসমলৈ আহিব পৰা নাই। আৰু তেনেধৰণৰ বাহনে আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে, যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ যে যথেষ্ট ইতিমধ্যে দেখুৱাইছোঁ কেইটামান ভিজুৱেল, যে বৰ্ণিহাটত কেনেধৰণে লোকসকলক ৰখাই, বিভিন্ন পৰ্যটকৰ বাহনক ৰখাই আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বা পৰ্যটকসকলক বিভিন্ন প্ৰশ্ন সোধা হৈছে, বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰা হৈছে আৰু পৰ্যটকসকলক নমাই এক প্ৰকাৰ অন্য গাড়ীৰে প্ৰেৰণ কৰা হৈছে। গতিকে পৰ্যটকসকলেও সেই কথা উল্লেখ কৰিছে যে মেঘালয়ৰ যি নিৰাপত্তা ব্যৱস্থা আছে, মেঘালয়ৰ যি প্ৰশাসনিক ব্যৱস্থাখিনি আছে, মেঘালয় চৰকাৰৰ, মেঘালয় প্ৰশাসনৰ, মেঘালয় আৰক্ষীৰ, সেইখিনি ক'ৰবাত নহয় ক'ৰবাত যেন এক প্ৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। সেই কথা আমি 19 তাৰিখতে দেখিব পাইছিলোঁ, যে 19 তাৰিখে যেতিয়া গোটেই ঘটনা সংঘটিত হৈছিল তেতিয়া দেখিবলৈ পোৱা গৈছিল যে সন্মুখত আৰক্ষী বিষয়া কেইবাজনো থিয় হৈ আছে, তাৰ পাছফালে KSUৰ খাচী ছাত্ৰ সন্থা যিসমূহ আচলতে কাৰ্যকৰ্তা আছে তেওঁলোকে গছকি গাড়ীসমূহ ভাঙিছিল, শিলগুটিৰে মৰিয়াই গাড়ীৰ গিলাচ ভাঙি পেলোৱা হৈছিল, ৰডেৰে মৰিয়াই গাড়ী ভগ্নাৱশেষ কৰি পেলোৱা হৈছিল। কিন্তু সেই সময়ত সেই আচলতে আৰক্ষীসমূহ এক প্ৰকাৰ নিৰ্বিকাৰ হৈ চাই ৰৈছিল, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, তেওঁলোকে মৌনব্ৰত ধাৰণ কৰিছিল, তেওঁলোকে বাধা প্ৰদান কৰা নাছিল। গতিকে ক'ৰবাত নহয় ক'ৰবাত সেইদিনাই এই প্ৰশাসনৰ যি ব্যৱস্থাটো, তেওঁলোকে পৰ্যটককে হওক বা যিসকল আচলতে চালকে হওক, তেওঁলোকৰ নিৰাপত্তা দিয়া ক্ষেত্ৰত যে সম্পূৰ্ণৰূপে বিফল হৈছে সেইটো কথা স্পষ্ট হৈ পৰিছে। তাৰ পাছত যদি আজি চোৱা যায় তেন্তে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কেইবাখনো ইন'ভা বাহন ভাঙি পেলোৱা হৈছিল। সেই ইন'ভা বাহনকেইখন আহি যেতিয়া উপস্থিত হৈছিল তেতিয়া যিসকল যাত্ৰী আছিল, যিসকল পৰ্যটক আছিল, তেওঁলোকে এই কথা উল্লেখ কৰিছিল যে যথেষ্ট ভয়ংকৰ পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি, যে তেওঁলোকে 19 তাৰিখে সেই ঘটনা সংঘটিত হোৱাৰ পাছত নিশা আহিবলৈ যথেষ্ট ভয় সংশয় হ'ল আৰু তাৰ পাছত
কালিৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰেহে তেওঁলোকে মেঘালয়ৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু যথেষ্ট ভয় সংসাৰে আহি যোৰাবাটত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ 4-5 দিনীয়া যদিও বা ভ্ৰমণসূচী আছিল কিন্তু সেই ভ্ৰমণসূচী আধাতে সামৰি এনেধৰণে উভতি অহা দেখিবলৈ পোৱা গৈছে আৰু সেই পৰিৱেশ আজিৰ দিনটোতো দেখিবলৈ পোৱা গ'ল শিলচৰৰ পৰা আহি থকা এখন ট্ৰাক মালবাহী ট্ৰাক আজি পুনৰ আক্ৰমণৰ সন্মুখীন হ'ল মুখত কাপোৰ বান্ধি অহা কোলা কাপোৰ পিন্ধি অহা নাম্বাৰ প্লেটবিহীন বাহনত অহা দুৰ্বৃত্তই আজিও আক্ৰমণ কৰিলে অসমৰ বাহনৰ ওপৰত প্ৰিয়ব্ৰত সংযুক্ত হৈ থাকিব বহুখিনি মন্তব্য আছে প্ৰতিবাদকাৰীসকলৰ সেই মন্তব্য আমি আগবঢ়াই লৈছোঁ চালকখিনি সৰু শক্তি বুলি ভাবি তেওঁলোকে এজন এজনকৈ মই নোহোৱাত উঠাই দিয়া এইটো খুব লজ্জাবোধ কৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা যদিও সহযোগিতা আছিল কোনোবা দুই এজনে মানে থাৰ্ড পাৰ্টিৰ শক্তিৰ দৰে কৰিবলৈ লৈছে সেইকাৰণে মই ৰাজপথত খুই দিছোঁ এতিয়া মোৰ ওপৰেদি বাহনখিনি যাওক আপোনালোকৰ দৈনন্দিন জীৱনত যিমান কৰিবলগীয়া কাম আছে অত্যাৱশ্যকীয় কাম আছে মোৰ ওপৰেদি গৈ কিনে কৰক অসম চৰকাৰে যদি বুজি নাপায় যদি মেঘালয় চৰকাৰে বুজি নাপায় নাই নালাগে পাবলৈ মই এনেকৈ শুই আছোঁ মোৰ ওপৰেদি গাড়ীখিনি গুচি যাওক মোৰ ক'বলগীয়া নাই চালক ইফালে মেঘালয়ত অব্যাহত আছে হিংসাত্মক ঘটনা বৃহস্পতিবাৰে মাজনিশা জয়ন্তীয়া হিলছত দুৰ্বৃত্তই জ্বলাই দিলে স্কৰ্পিঅ' বাহন ML016416 নম্বৰৰ বগা ৰঙৰ স্কৰ্পিঅ' বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই বৃহস্পতিবাৰে নিশাৰ ঘটনা বৃহস্পতিবাৰে নিশাও হিংসাত্মক ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে মাজনিশা জয়ন্তীয়া হিলছত দুৰ্বৃত্তই জ্বলাই দিলে স্কৰ্পিঅ' বাহন ML016416 নম্বৰৰ বগা ৰঙৰ স্কৰ্পিঅ' বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই আৰু একেদৰে মেঘালয়ত আৰক্ষী চকীলৈ পেট্ৰল বোমা নিক্ষেপ নং মাইচং আৰক্ষী চকীলৈ দুষ্কৃতিকাৰীৰ পেট্ৰল বোমা ঘটনাত অৱশ্যে হতাহত হোৱা নাই কোনো লোক নিশা 9 বজাৰ পৰা 9:30 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে দুষ্কৃতিকাৰীক বিচাৰি মেঘালয় আৰক্ষীৰ অনুসন্ধান অব্যাহত তাৰ মাজতে আৰক্ষী চকীলৈ লক্ষ্য কৰি পেট্ৰল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই নং মাইচং আৰক্ষী চকীলৈ দুষ্কৃতিকাৰীৰ পেট্ৰল বোমা নিক্ষেপ সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই নিশা 9 বজাৰ পৰা 9:30 বজাৰ ভিতৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে উল্লেখযোগ্য যে দুষ্কৃতিকাৰীৰ যি তাণ্ডৱলীলা ধ্বংসলীলা আছিল খাচী ছাত্ৰ সন্থাৰ 3 গৰাকী শীৰ্ষ নেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আক্ৰমণকাৰীসকলক বিচাৰি আক্ৰমণকাৰী দুষ্কৃতিকাৰীক বিচাৰি মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান তাৰ মাজতে সংঘটিত হ'ল এই পেট্ৰল বোমা আক্ৰমণৰ ঘটনা পূব খাচী হিলছত BNSSৰ 163 ধাৰা জাৰি খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ প্ৰাক্ষণত কটকটীয়া নিৰাপত্তা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত BNSSৰ 163 ধাৰা জাৰি কৰা হৈছিল আজি পূব খাচী হিলছত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল খাচী ছাত্ৰ সন্থাই শিলঙত KSUৰ প্ৰতিবাদী ৰেলীৰ মাজত সংঘটিত হৈছিল হিংসাত্মক ঘটনা পূব খাচী হিলছত BNSSৰ 163 ধাৰা জাৰি কৰা হয় খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেহু সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত BNSSৰ 163 ধাৰা জাৰি কৰা হৈছিল কাৰণ আজি পূব খাচী হিলছত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল খাচী ছাত্ৰ সন্থাৰ শিলঙত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদী ৰেলীৰ মাজত বুধবাৰে সংঘটিত হ'ল হিংসাত্মক ঘটনা মেঘালয় পশ্চিম জয়ন্তীয়া হিলছত খোলাকৈ পেট্ৰল বিক্ৰীত নিষেধাজ্ঞা জিলা প্ৰশাসনে খোলাকৈ পেট্ৰল ডিজেল বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে BNSৰ 223 ধাৰাত জাৰি কৰা হৈছে এই নিৰ্দেশনা বৃহস্পতিবাৰে খাচী ছাত্ৰ সন্থাৰ ৰেলীৰ পাছতে নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ বটল গেলন আদিত বিক্ৰী কৰিব নোৱাৰিব পেট্ৰল ডিজেল প্ৰতিবাদকাৰীৰ উগ্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনাত এই নিৰ্দেশনা জনসুৰক্ষা আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনৰ এই সিদ্ধান্ত
আৰক্ষী থানাটো আনকি পেট্ৰল বোমা নিক্ষেপ কৰা হৈছে পৰিস্থিতি যাতে আৰু বেয়াৰ পিনে ঢাল নাখায় আইন শৃংখলাৰ যাতে আৰু অৱনমন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিশেষকৈ পশ্চিম জয়ন্তীয়া হিলছত খোলাকৈ পেট্ৰল বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে জিলা প্ৰশাসনে খোলাকৈ পেট্ৰল ডিজেল বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰে বিএনএছৰ 223 ধাৰাত জাৰি কৰা হৈছে এই নিৰ্দেশনা বৃহস্পতিবাৰে খাচী ছাত্ৰ সন্থাৰ ৰেলীৰ পাছতে নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে বটল গেলন আদিত বিক্ৰী কৰিব নোৱাৰিব পেট্ৰল ডিজেল প্ৰতিবাদকাৰীয়ে উগ্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনাত এই নিৰ্দেশনা জনসুৰক্ষা আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰশাসনৰ এই নিৰ্দেশনা জাৰি আৰু মেঘালয়ৰ এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এয়া জোৰাবাটত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী দ্বিতীয় দিনৰ পথ অৱৰোধৰ কাৰ্যসূচী পুৱা প্ৰায় 7 বজাৰ পৰাই এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সময় যিমানেই বাগৰিছে সিমানেই প্ৰতিবাদৰ এই উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ হাজাৰ হাজাৰ বাহন এইখিনি মুহূৰ্তত আবদ্ধ হৈ পৰিছে দূৰ দূৰলৈ তীব্ৰ যান-জঁট অসমৰ লগতে বহু বহিৰাজ্যৰ পৰ্যটকো আবদ্ধ হৈ আছে শিলঙত মালবাহী ট্ৰাকসমূহ বাধা প্ৰদান কৰিছে দুইটা দিশ শিলঙৰ পৰা গুৱাহাটী অভিমুখী আৰু গুৱাহাটীৰ পৰা শিলং অভিমুখী দুইটা পথেই অৱৰোধ কৰি পুৱাৰে পৰা আজি দ্বিতীয় দিনৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ দাবী যে মেঘালয় চৰকাৰে ক্ষমা খুজিব লাগিব নিশ্চিতি দিব লাগিব ভৱিষ্যতে যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় অসমীয়া চালকসকলক নিৰাপত্তা প্ৰদান কৰিব লাগিব মেঘালয়ত আৰু সেই দাবীৰে এয়া আজি দ্বিতীয় দিনৰ বাবে জোৰাবাটত ধৰ্মঘট কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এক অভূতপূৰ্ব প্ৰতিবাদ য'ত নেকি ত্ৰিপাল তৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জোৰাবাটত অসম কেব আৰু মালিক সন্থাই অসম কেব চালক আৰু মালিক সন্থাৰ এই প্ৰতিবাদ আমাৰ সতীৰ্থ মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত মৌচম হয় জয়ন্ত এই মুহূৰ্তত ক'ব লাগিব যে যিসমূহ বাণিজ্যিক বাহন আছে যিসমূহ টুৰিষ্ট বাহন আছে সেই বাহনসমূহক গুৱাহাটীৰ পৰা উজনি অভিমুখে যাবলৈ দিয়া হোৱা নাই জোৰাবাটৰ উৰণ সেতুৰ তলত এই দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত যি দুই এখন বাহন আহিবলৈ চেষ্টা কৰিছে তেওঁলোকক যাত্ৰীসকলক নমাই বাহনৰ পৰা নমাই বাহন পুনৰ গুৱাহাটী অভিমুখে উভতাই পঠিওৱা পৰিলক্ষিত হৈছে গুৱাহাটীৰ পৰা উজনি অভিমুখে কোনো ধৰণৰ টুৰিষ্ট বাহন হওক বা বাণিজ্যিক বাহন হওক যি বাণিজ্যিক বাহনত আচলতে যাত্ৰী কঢ়িয়ায় সেই বাণিজ্যিক বাহন যাবলৈ দিয়া হোৱা নাই কোনো এখন বাহনো আচলতে তেওঁলোকে যেন ইয়াৰ পৰা পাৰ হ'বলৈ নিদিয়ে অন্য দিশত যি আমি পুৱাৰে পৰা দেখুৱাইছোঁ মেঘালয়ৰ পৰা কোনো বাহন প্ৰৱেশ কৰিব পৰা নাই অসমত আৰু অসমৰ পৰা কোনো বাহন মেঘালয়লৈ যাবলৈ দিয়া হোৱা নাই আৰু এই মুহূৰ্তত এয়া জোৰাবাটৰ উৰণ সেতুৰ তলৰ দৃশ্য এই যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহনসমূহ চলে আৰু এই ট্ৰেকটোত যিসমূহ বাহন বাণিজ্যিক বাহনৰ কেব হওক বা ওলা উবেৰ হওক যিসমূহ ব্যৱসায়ী বাহন যিসমূহত যাত্ৰী কঢ়িয়াই লৈ যায় উজনি অভিমুখে বা ৰাজ্যৰ অন্য প্ৰান্তলৈ এই স্থানত কিন্তু সেইসমূহ বাহন ৰখাই দিয়া হৈছে চালকসকলে সেই বাহনসমূহ অৱৰোধ কৰিছে আৰু যাত্ৰীসকলক নমাই দিছে নমাই পুনৰ গুৱাহাটী অভিমুখে পঠিয়াই দিয়া হৈছে বাহন অন্যথা জোৰাবাটত ৰখাই বাহন চালকক তেওঁলোকৰ যি চালকসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ লগত সহযোগ কৰিবলৈ আহ্বান জনাইছে জয়ন্ত এই মুহূৰ্তত ক'ব লাগিব 27 নং ৰাষ্ট্ৰীয় ঘাইপথ তীব্ৰ যান-জঁটৰ কবলত তীব্ৰ যান-জঁট ৰাষ্ট্ৰীয় ঘাইপথত আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথ যি মেঘালয় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তিৰপাল তৰি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে দেখুৱাইছোঁ এখন ই ৰিক্সাখনো এনেদৰে ৰখাইছে তেওঁলোকে আৰু গুৱাহাটী দিশৰ পৰা আহিছিল এই ই ৰিক্সাখন উজনি অভিমুখী বা সোণাপুৰ অভিমুখী যাবলৈ চেষ্টা কৰিছিল কিন্তু সেই ই ৰিক্সাখনো ৰখাই দিয়া পৰিলক্ষিত হৈছে মুঠতে কোনো ধৰণৰ বাণিজ্যিক বাহন এই পথেৰে পাৰ হ'বলৈ দিয়া নাই গুৱাহাটী দিশৰ পৰা উজনি অভিমুখে বা শ্বিলং অভিমুখে
পুনৰবাৰ কৈছোঁ শ্বিলং অভিমুখে কোনো ধৰণৰ বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰতে বাধা আৰোপ কৰা হৈছে গেছ ভৰ্তি বাহনো প্ৰৱেশ কৰিবলৈ দিয়া নাই যিসমূহ অত্যাৱশ্যক সামগ্ৰী খাদ্যৰ বাহন বা যি চাউল কঢ়িওৱা বাহন সেই চাউল কঢ়িওৱা বাহনো ঘূৰাই পঠিওৱা পৰিলক্ষিত হৈছে এই অৱৰোধ অৰ্থনৈতিক অৱৰোধৰ ৰূপান্তৰিত হ'ল কালি দিনটো দেখা গৈছিল কেৱল মেঘালয় বাহনৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল মেঘালয় বাহন অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল কিন্তু আজি দেখা গৈছে এক অৰ্থনৈতিক প্ৰতিবাদ অৱৰোধলৈ ৰূপান্তৰিত হৈছে এই প্ৰতিবাদ আৰু বৰ্তমান গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহন চলাচল যিসমূহ বাণিজ্যিক বাহন সম্পূৰ্ণৰূপে বন্ধ এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তিৰপাল তৰি প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীয়ে এই দৃশ্য সদাব্যস্ত যোৰাবাটত কেতিয়াও পূৰ্বতে দেখিবলৈ পোৱা হোৱা নাছিল এই দৃশ্য প্ৰথমবাৰ দেখিবলৈ পোৱা গ'ল 6 নং ৰাষ্ট্ৰীয় ঘাইপথ অসম মেঘালয় সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেদৰে তিৰপাল তৰি প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু সম্পূৰ্ণ যি ৰাষ্ট্ৰীয় ঘাইপথ দুয়োটা ট্ৰেক 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা ট্ৰেক আচলতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বাণিজ্যিক বাহনে হওক লঘু যান বাহনে হওক সম্পূৰ্ণৰূপে দুয়োটা পথ অহা যোৱা কৰা মেঘালয়লৈ অহা যোৱা কৰা 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু যিসমূহ যাত্ৰী দূৰণিবতীয়া যাত্ৰী আছিলে মেঘালয়ৰ পৰা আহি আছিলে সেইসকল লোক বৰ্ণিহাটৰ আগৰ ক'ৰবাত ৰৈ তাৰ পৰা খোজকাঢ়ি আহিবলৈ বাধ্য হৈছে কিয়নো এই পথছোৱাৰে কোনো ধৰণৰ বাহন আহ যাহ কৰিব নোৱাৰে আৰু বৰ্তমানো যে চিলিণ্ডাৰ ভৰ্তি বাহন কেইবাখনো ইয়াতে ৰৈ থকা পৰিলক্ষিত হৈছে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আৰু যিসমূহ খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন আছিলে যিসমূহ বাহনত চাউল লৈ গৈছিল বা অন্য খাদ্য সামগ্ৰী লৈ গৈছিল সেইসমূহ বাহনো ইয়াৰ পৰা ঘূৰাই পঠোৱা পৰিলক্ষিত হৈছে বাহন চালকৰ যি আচলতে নেতৃত্ব আছে যি বাহন চালক সন্থাৰ সম্পাদক আছে তেওঁলোকৰ ওচৰলৈ আমি পুনৰ যাম আৰু তেওঁলোকৰ পৰা পুনৰ মন্তব্য ল'ম আপোনালোকে এই প্ৰতিবাদ কেতিয়ালৈকে এনেদৰে চলাই ৰাখিব কি ক'লে এই প্ৰতিবাদ কেতিয়ালৈকে চলাই ৰাখিব হয় চাওক অনিৰ্দিষ্ট কাললৈকে এই প্ৰতিবাদ চলিব কিয়নো আপোনালোকে গম পাইছে আপোনালোকে যিহেতু আমাৰ লগতে সমানে কষ্ট কৰিছে তো যোৱাকালিৰ পৰাই আমি এনেকৈ আছোঁ অনাহাৰে অনিদ্ৰাৰে এনেকৈ আছোঁ চকু দেখিলে গম পায় মাত ভাগি গৈছে তাৰ পাছতো যদি আমাৰ জনপ্ৰতিনিধি আমি পাতি থোৱা পৰিবহণ আয়ুক্ত বা কিবা কিবি এই এনেধৰণৰ যিবিলাক উচ্চ পদস্থৰ আৰক্ষী বিষয়া আছে তেওঁলোকৰ যদি এতিয়াও আমাৰ দুখকণ হৃদয়ংগম কৰিবলৈ হৃদয়কণ নাই তেতিয়াহ'লে তেওঁলোকে আচলতে ক'ৰবাত নহয় ক'ৰবাত বিফলতা হৈছে অসম চৰকাৰৰ ক'ৰবাত বিফলতা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আমি এটা ফেচবুক আপডেট পালোঁ তেখেতে কৈছে যে দুই পক্ষৰ ফালৰ পৰা শান্তি বজাই ৰাখিব লাগে এতিয়া আপুনি মোক কওক যে আমি অশান্তি কৰিছিলোঁ কেতিয়া মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান কৰিব লাগিছিল নে তেখেতলোকক আহ্বান কৰিব লাগিছিল চাওক এতিয়াও ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীজনে গা এৰাল দিয়া মন্তব্য দিয়াৰ নিচিনা অনুভৱ হৈছে এইটো হৈছে বাৰ্ণিং টপিক আজি অসমীয়াই য'তে ত'তে মাৰ খাব আৰু আমি মনে মনে বহি থাকিম এনেধৰণৰ হ'ব নোৱাৰে আৰু সম্পূৰ্ণৰূপে এতিয়া যদি দুই এখন ক'ৰবাৰ দি চলিও আছে চাব আপোনালোকে কালিলৈকে হয়তো আমি একেবাৰে বন্ধ কৰি পেলাম একেবাৰে এখনো গাড়ী যাব নোৱাৰা সুৰুঙা কেইটাও বন্ধ কৰিম আমি আৰু এতিয়া যেতিয়ালৈকে নাহে তেতিয়ালৈকে বহি থাকিম গেছৰ বাহন গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহন খাদ্য সামগ্ৰী কঢ়িওৱা বাহন সকলো বাহন কিন্তু ঘূৰাই পঠাইছে ইয়াৰ ফলত মেঘালয়ত যথেষ্ট প্ৰভাৱ পৰিব হয় চাওক অৰ্থনীতিৰ যিডাল ৰাজহাৰডাল যদি ভাগিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে অনুভৱ কৰিব যে চুবুৰীয়া ৰাজ্য বা মাতৃতুল্য ৰাজ্যক এনেকুৱা ধৰণে অত্যাচাৰ আৰু মাৰপিটৰ দৰে ঘটনা কৰিব নালাগে আপুনি সেই ভিডিঅ'টোলৈ মনত কৰক কেনেকৈ বাৰু গ্লাছত জঁপিয়াই মাৰিছে ভাবক এবাৰ যদি সেই দুৰ্বৃত্তকেইগৰাকীৰ হাতত এটা AK-47 গান থাকিলে হয় তেতিয়াহ'লে তেখেতে গুলিয়াই মাৰিলে হয় আমাৰ অসমীয়া মানুহক মাৰিলে হয় আপুনি শুনিছে নেকি কোনোবাজন বিহাৰী সম্প্ৰদায়ৰ মানুহক মাৰিছে নাই মাৰিছে কাক অসমীয়া আৰু অকল এই বস্তুটো গোটেই প্ৰতিবাদটো আজি তেওঁলোকৰ প্ৰতিবাদটোৰ কথা কৈছোঁ চালকৰ বা বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে সীমাবদ্ধ থকা নাই তেখেতলোকে একমাত্ৰ লক্ষ্য কৰি লৈছে অসমৰ মানুহসকলক অসমৰ পৰ্যটক নালাগে অসমৰ গাড়ী নালাগে অসমৰ পৰা খাদ্য লাগে অসমৰ পৰা পইচাকেইটা লাগে কিন্তু অসমৰ মানুহখিনি নালাগে অসমৰ মানুহ ভাল নহয় এইবিলাক কথাৰ পৰা এটা কথা বুজা যায় ক'ৰবাত নহয় ক'ৰবাত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰু তেখেতলোকৰ তলত চলি আছে যেন অনুভৱ হৈছে নেডাৰ আহ্বায়ক হিচাপে তেখেতৰ এটা শক্তিশালী পদক্ষেপ হাতত লোৱা দেখিব লাগিছিল আচলতে এতিয়ালৈকে দেখা নাই
হয় নিশ্চয়কৈ এয়া আছিলে বাহন চালক সন্থাৰ সম্পাদকৰ মন্তব্য আৰু তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি মেঘালয়ৰ পৰা অসম প্ৰৱেশ পথছোৱা এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেদৰে বহি তেওঁলোকে প্ৰতিবাদ সাব্য কৰিছে আৰু আমি অন্য দিশলৈ যাম যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই পথৰ দৃশ্য আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম উৰণ সেতুৰ তলৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ যথেষ্ট সংখ্যক চালক সকলোৱে অৱৰোধ কৰিছে এই পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰবাৰ কৈছোঁ যি গুৱাহাটীৰ পৰা উজনি অভিমুখী যিসমূহ বাহন আছিলে যি বাহনত যাত্ৰী কঢ়িওৱা বাহন আছিলে যাত্ৰী কঢ়িওৱা বাহন অসমতে আচলতে চলিবলৈ দিয়া নাছিলে আৰু তেওঁলোকে ৰখাই যাত্ৰীসকলক নমাই দিয়া পৰিলক্ষিত হৈছিলে আৰু পুনৰ আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তীব্ৰ যান জঁট গুৱাহাটী দিশৰ পৰা উজনি অভিমুখী এই 6 নং ক্ষমা কৰিব 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই ট্ৰেকটো সম্পূৰ্ণৰূপে যান জঁটৰ কবলত এতিয়া যদি আপুনি গুৱাহাটীৰ পৰা উজনি অভিমুখে আহিম বুলি ভাবিছে তেনেদৰে নিশ্চয়কৈ এই পথেৰে আহিলে দীৰ্ঘ সময় ধৰি যান জঁটত আবদ্ধ হৈ পৰিব লাগিব কিয়নো তীব্ৰ যান জঁট এই ৰাজপথছোৱাত সেয়েহে যদি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে চাই আছে যে তেওঁলোকে যদি গুৱাহাটীৰ পৰা উজনি অভিমুখে যাম বুলি ভাবিছে তেওঁলোকে অন্য বিকল্প পথ ব্যৱহাৰ কৰে যেন সেয়া আমি আহ্বান জনাইছোঁ আৰু বৰ্তমানো এক উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে এই যি প্ৰতিবাদ আছিল সেই প্ৰতিবাদে ক্ৰমাৎ অৰ্থনৈতিক অৱৰোধলৈ ৰূপান্তৰিত হ'ল আৰু আমি এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাছত আমি মেঘালয়ৰ প্ৰৱেশ পথছোৱা দেখুৱাবলৈ চেষ্টা কৰিম মেঘালয়ৰ প্ৰৱেশ পথছোৱা আমি দেখুৱাম যি পূৰ্বতে যি তিৰপাল টানি তাত প্ৰতিবাদ কৰিছিলে সেয়া আছিলে মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ পথ আৰু এয়া মেঘালয়লৈ প্ৰৱেশ পথ এই মেঘালয়লৈ সোমোৱা প্ৰৱেশ পথতো এনেদৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে নিশ্চয়কৈ আমি প্ৰতিবাদকাৰীৰ সৈতে পুনৰ কথা পাতিম যি আপোনালোকে কালিৰ পৰা অৰ্থনৈতিক অৱৰোধ যদি চাই যিটো খাচী ষ্টুডেণ্ট আজি এটা গণতান্ত্ৰিক হৈ আছে পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আৰু মেঘালয়ৰ ছাত্ৰ সংগঠনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে গণতন্ত্ৰ আহিয়ে নপৰে গণতন্ত্ৰক সেইদিনাই ভৰিয়ে গোচৰ দি মাৰি পেলালে আপোনালোকৰ প্ৰতিবাদে অৰ্থনৈতিক অৱৰোধলৈ ৰূপান্তৰিত হ'ল চলে বলে কৌশলে মেঘালয়ক প্ৰমাণ কৰাব লাগে মেঘালয়ক এটা শিক্ষা দিব লাগে তেওঁলোকে গাড়ী ভাগিছে সাচিকানন্দ পাইছে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি হিচাপ বৰাবৰ কৰিব বিচাৰিছোঁ আপোনালোকে যি খাদ্য সামগ্ৰী কঢ়িওৱা বাহন গেছ ভৰ্তি চিলিণ্ডাৰৰ বাহন সকলো বাহন মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে অকাতটো বুজাই দিছোঁ কালি 65 টকা নহয় পিঁয়াজৰ মূল্য এটা দিনত গতিকে আৰু এসপ্তাহ থাকোঁচোন বুজাই দিম নহয় যিমান দম্ভালি যিমান অহংকাৰ অসমীয়াৰ বুকুৰ মাজেৰে তেওঁলোকৰ খাদ্য সামগ্ৰী পাৰ হৈ গৈ থাকে আৰু সেই অসমীয়াৰ ওপৰত অত্যাচাৰ চলায় পাহাৰখনকে পৃথিৱী বুলি ভাবিছেতো বুজাই দিম এটা দিনতে পিঁয়াজৰ 65 পিঁয়াজটো বাদ দিয়ক পানী খাই জীয়াই থাকিব লাগিব এওঁলোকে চৰকাৰ অসম চৰকাৰ হওক বা মেঘালয় চৰকাৰে আপোনালোকৰ লগত কিবা সম্পৰ্ক বা কিবা আলোচনা বা তেনেকুৱা কিবা আশ্বাস কিবা দুয়োখন চৰকাৰে ভাবিছে যে এই চালকসকল অভাৱী এটা দুটা দিন আন্দোলন কৰিব প্ৰতিবাদ কৰিব মনৰ ক্ষোভ উজাৰিব তাৰ পাছত বাদ দিব কিন্তু দুয়োখন চৰকাৰকে কওঁ আমাৰ বুকুৰ মাজত এই ক্ষোভৰ জুই জ্বলি আছে এই জুই সোনকালে নুনুমাই স্থায়ী সিদ্ধান্ত নোহোৱালৈকে এই প্ৰতিবাদ চলি থাকিব এতিয়ালৈকে যদি চৰকাৰ প্ৰশাসনে আমাৰ এই আৰ্তনাদ যন্ত্ৰণা বুজা নাই শুনা নাই তেতিয়াহ'লে কম সময়ৰ ভিতৰত এই যন্ত্ৰণাই কিন্তু এক ভয়াৱহ ৰূপ ল'ব আপোনালোকৰ এই প্ৰতিবাদ আচলতে যি দেখা গৈছিল মেঘালয়ত অসমৰ চালকসকলক আক্ৰমণ হৈছিল বা গাড়ী ভাঙি দিছিলে এই ক্ষেত্ৰত ক্ষতিপূৰণৰ ক্ষেত্ৰত কিবা আছে বা আপোনালোকৰ দাবী আছে বা আপোনালোকৰ বৰ্তমান কি দাবী আছে আমাৰ প্ৰথম কথাটোৱে হ'ল যে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমবাসীক চিচনত ক্ষমা বিচাৰিব লাগে দ্বিতীয় কথাটো যিসকলে এই ঘটনাটো কৰিলে কাল্পিতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নহয় তৃতীয় কথাটো হ'ল কি যিসমূহ আমাৰ চালকক মাৰধৰ কৰিলে আমাৰ বাহনসমূহ ক্ষতিগ্ৰস্ত কৰিলে ভাগিলে সেই বাহনসমূহৰ সঠিক তেওঁলোকে মূল্য প্ৰদান কৰিব লাগিব চতুৰ্থ কথাটো হ'ল অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ মিলি আমাক নিশ্চিত নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিব লাগিব লিখিত ৰূপত তেতিয়া আমি এই প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিম নিশ্চয়কৈ কেইবাটাও আচলতে তেওঁলোকৰ দাবী পুনৰ দেখুৱাইছোঁ এই যি তেওঁলোকৰ প্ৰতিবাদ দীৰ্ঘ সময় ধৰি আছে পুৱাৰ পৰা তেওঁলোকে প্ৰতিবাদ কৰিছে কালি দিনটোতো দেখা গৈছিল প্ৰতিবাদ আৰু কোনো ধৰণৰ বাহন আচলতে প্ৰৱেশ কৰিবলৈ দিয়া নাই কোনো লোকে বাহন প্ৰৱেশৰ চেষ্টা কৰিছে যে তেওঁলোকৰ ঘৰ মেঘালয়ৰ দিশত থকা সেই পথছোৱাত কিন্তু তেনেধৰণৰ বাহনো আচলতে এই পথেৰে বৰ্তমানলৈকে প্ৰৱেশ কৰিবলৈ দিয়া নাই আমি এই দৃশ্য দেখুৱাইছোঁ যোৰাবাটৰ
27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য আৰু যি আচলতে অন্যান্য সংগঠনৰ প্ৰতিনিধিও আহি প্ৰস্তুত হৈছে তেওঁলোকৰ পৰা মন্তব্য শুনাম। চাকৰি কৰি আছে কিন্তু কোনোবা এখন আজিলৈকে গাড়ী হওক কোনোবা এটা মানুহক আজি হাত লগাই পালেনে? কিন্তু বাৰে বাৰে তেওঁলোকে আমাৰ কেব চালকে হওক আমাৰ মানুহবিলাকক তাত মাৰপিট কৰি থাকিব। কিমান আৰু আমাৰ অসমৰ জনগণে মাৰ খাই দিব, কিমান আমাৰ কেব চালক সন্থাই মাৰ খাই থাকিব। গতিকে এইবোৰ বাৰে বাৰে সহ্য কৰা নহ'ব। এটা কথা স্পষ্ট কথা আমি ক'ব বিচাৰিছোঁ, যিসকলে তাত গাড়ী ভাঙিছিলে গাড়ীসমূহ সম্পূৰ্ণ বনাই দিয়াৰ উপৰিও প্ৰত্যেকজন ব্যক্তিক কিন্তু 2 লাখ টকা কম্পেনচেশ্যন দিব লাগিব। প্ৰত্যেকজন ব্যক্তিক 2 লাখ টকা কম্পেনচেশ্যন মেঘালয় চৰকাৰে দিব লাগিব। আৰু যেতিয়ালৈকে মেঘালয় চৰকাৰে 2 লাখ টকাকে কম্পেনচেশ্যন নিদিব, গাড়ীসমূহ বনাই নিদিব, কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দিছোঁ কিন্তু আপোনাৰ ৰঙা চকুকৈ কেব নকৰিম। প্ৰয়োজন হ'লে আমি মৃত্যুমুখলৈ যাবলৈ সাজু আছোঁ, কিন্তু বাৰে বাৰে আমি আমাৰ সন্মান তাত নষ্ট কৰি থাকিব নোৱাৰোঁ। সাত ভনী কৈ আমি কিমান আৰু তেওঁলোকৰ লগত বন্ধুত্ব কৰি থাকিম। গতিকে আমি আৰু ইয়াতকৈ আৰু এইফালে নাগালেণ্ডে মাৰিব, এইফালে অৰুণাচলে মাৰিব, এইফালে মেঘালয়ে মাৰিব, আমি অকল কি মাৰ খাই জীয়াই থাকিম নেকি অসমত? হা, গতিকে ইয়াৰ স্পষ্ট কথা। আমি এটা কথা মেঘালয় চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে আহক, আলোচনাত বহক, এটা সিদ্ধান্ত কৰক, নহ'লে কিন্তু অন্যথা কিন্তু আজি যি পৰিস্থিতি হৈছে ইয়াতকৈ কিন্তু ভয়াৱহ পৰিস্থিতি হ'বলৈ গৈ আছে। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব মেঘালয় চৰকাৰ। দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে নিশ্চয়কৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও বৰ্তমান চৰকাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি নিজকে নিজে কৈ থাকে, জাহিৰ কৰিয়ে থাকে। গতিকে আজি সেইজন মই যোৱাকালিও কৈছোঁ তাৰ নিৰ্মাতী ভাও কিয় জুৰি আছে আমি এতিয়ালৈকে বুজিব পৰা নাই। গতিকে এইটো এটা তাৎপৰ্য কথা, বহুত আশ্চৰ্য কথা যে ইমানখিনি মানুহ কালিৰ পৰা আমি দেখি আছোঁ। যদিও মই কালি ইয়াত উপস্থিত হ'ব পৰা নাছিলোঁ, টিভিত দেখি আছোঁ, নিজৰে বেয়া লাগি আছে। গতিকে আজি সেই সুদূৰ শিৱসাগৰৰ পৰা আহি পেলাই ইয়াত তেওঁলোকৰ লগত সমভাগী হ'বলৈ ইয়াত উপস্থিত আছোঁ, কিন্তু মুখ্যমন্ত্ৰী ইয়াতে থাকে কিন্তু আজিলৈকে উপস্থিত হোৱা নাই। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে দিল্লীত আছে, গতিকে মোদীৰ লগত কিবা ডিছকাছত বহি আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে পাৰপত্ৰ ব্যৱস্থা কৰি ইনাৰলেণ্ড পাৰ্মিটৰ কথা তেওঁ তাত থাকোঁতেই আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত পাতি আহক। আমাক ILP প্ৰয়োজন আছে, আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে কিন্তু ILP প্ৰয়োজন আছে। চিধাচিধিকৈ স্পষ্ট কথা বাৰে বাৰে আমি তাত গৈ আমি মাৰ খাই থাকিব নোৱাৰোঁ ভাই। নাগালেণ্ডত মাৰ খাই থাকিব নোৱাৰোঁ, অৰুণাচলত মাৰ খাই থাকিব নোৱাৰোঁ, মেঘালয়ত মাৰ খাই থাকিব নোৱাৰোঁ। ইয়াৰ পৰা চাওকচোন আমাৰ ড্ৰাইভাৰসকলে ৰাতিপুৱাই আমি দেখোঁ, আমি নিজে দেখোঁ 6-7টা বজাত হোটেলৰ পৰা মানুহ ল'ব, লৈ গৈ তাত মেঘালয়ত লৈ যায়। তেওঁলোকে তাত কৰ কাটল ইমানেই লগায়, প্ৰত্যেকটো বস্তুতে তেওঁলোকে কৰ কাটল লগাই থাকে, ইমানেই পইচা লয়, আমাৰ পৰা চলি থাকে। আকৌ আমাৰ মানুহক মাৰিব, আমাৰ মানুহক ৰঙা চকু দেখুৱাই থাকিব। আৰু কি হৈছে তেওঁলোকৰ মুখ্যমন্ত্ৰী নিমাতি কৰি তেওঁলোকৰ মুখ্যমন্ত্ৰী নিমাতি কৰি বহি থাকিব। তেওঁলোকৰ যেতিয়া গাড়ী ভাঙিছিলে, এই যে কোলা কাপোৰ মাৰি যিবিলাক সন্ত্ৰাসবাদী বুলি কৈছোঁ দেই, এইটো বজাব, তেওঁলোকৰ সন্ত্ৰাসবাদীবিলাকে যে গাড়ী ভাঙিছিলে তেতিয়া তেওঁলোকৰ পুলিচ প্ৰশাসন ক'ত আছিলে, তেতিয়া তেওঁলোকৰ পাব্লিক ক'ত আছিলে, তেতিয়া তেওঁলোকৰ ৰাইজ ক'ত আছিলে? আমাৰতো পাব্লিকে আজি কোনো ধৰণৰ অসভ্যালি কৰা নাই। আমাৰ কিমান মানুহ আছে কোনো অসভ্যালি কৰা নাই। তেওঁলোকে বাৰে বাৰে আমাৰ মানুহ মাৰি থাকিব, বাৰে বাৰে অসভ্যালি কৰি থাকিব। তেওঁলোকৰ কিমান ইয়াত মহিলাসকল ছোৱালীসকল ইয়াত আছে, কোনোবাই এটা কওকচোন বেয়া চকুৰে চাইছে বুলি, কোনোবাই কওক বেয়া চকুৰে চাইছে বুলি মেঘালয়, কোনোবাই কওক বেয়া দৃষ্টিৰে চাইছে বুলি তেওঁলোকক চৰকাৰে কওক, তেওঁলোকৰ পাব্লিকে কওক। গতিকে আমাৰ মানুহক বাৰে বাৰে বেয়া চকুৰে চাব, আমাৰ মানুহক বাৰে বাৰে টাৰ্গেট কৰিব, এইটো সহ্য কৰা নহ'ব। এইটো সহ্য কৰা কথা নহ'ব। চিধা কথা আমি এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি দিল্লীত থাকোঁতে অমিত শ্বাহৰ লগত কথা পাতি ILP ব্যৱস্থা কৰক আৰু যি সুমীমাংসা অতি শীঘ্ৰে সুমীমাংসা কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু এটাই কথা আমাৰ মূল দাবী থাকিব যে যিমান গাড়ী ভাঙিছিলে প্ৰত্যেক গাড়ী কম্পেনচেশ্যন দিয়াৰ উপৰি কিন্তু 2 লাখ টকাকৈ দিব লাগিব, স্পষ্ট কথা, চিধা কথা। দেখা যায় যে গোটেই বিষয়টো নিশ্চয়কৈ দেখা গৈছে যে ক্ৰমান্বয়ে ডিমাণ্ডসমূহ বাঢ়ি গৈছে। অন্যান্য দল সংগঠন আহিছে যোৰাবাটলৈ, আৰু যোৰাবাটত তেওঁলোকে নতুন দাবী সংযোজন কৰিছে। পূৰ্বতে কেব চালকসকলৰ যি দাবী আছিলে তাৰ তুলনাত অন্য যি দল সংগঠন আহিছে তেওঁলোকে অন্য দাবী কৰা পৰিলক্ষিত হৈছে। ক্ষতিপূৰণ অত্যাধিক বিচৰা পৰিলক্ষিত হৈছে বা আৰু অধিক বিচৰা পৰিলক্ষিত হৈছে। বৰ্তমান এয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথ দেখুৱাইছে পুনৰবাৰ। প্ৰতিবাদকাৰী চালকসকলে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত নামি পৰিছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ব্যৱসায়িক বাণিজ্যিক বাহন যিসমূহ বাহনত যাত্ৰী কঢ়িওৱা হয় সেই বাহনসমূহ পুনৰ ঘূৰাই পঠোৱা পৰিলক্ষিত হৈছে, ৰখাই দিয়া পৰিলক্ষিত হৈছে। তীব্ৰ যান জঁটৰ কবলত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত। জয়ন্ত, নিশ্চয় মৌচম আপুনি দেখুৱাই আছে পুৱাৰে পৰা এই পৰিস্থিতি। সতীৰ্থ প্ৰিয়ব্ৰতয়ো পৰ্যটক আছে বা অন্য প্ৰান্তৰ পৰা অহা লোক আছে। आप लोग कहाँ से आ रहे थे? हम केरला से। केरला से कहाँ जा रहे थे? बोल के रहिए। हम मेघालय जा रहे थे क्या? जा रहे।
जा रहा है हाँ केरला से। अभी क्या सिचुएशन देखा है सिचुएशन है बंद है, हम कल से बोल रहे हैं इधर मुश्किल चल रहा है। अभी इधर आया, अभी उधर नहीं जाने दे रहा है। अभी गाड़ी में आया, गाड़ी इधर स्टॉप किया, नहीं जाने दे रहा है। अभी इधर हम लोग सोच रहे हैं कुछ रूम उठाने के लिए। मतलब दोनों साइड का गाड़ी का प्रॉब्लम है। हाँ वो चल रहे हैं। इनके बाद हमको गाड़ी उधर रुक दिया और हाँ यार रुके, और दूसरा गाड़ी का जरूरी है। अभी मेघालय में तो गाड़ी जाने नहीं दे रहा है, आप लोग क्या करेंगे अभी? पता इधर नहीं। रूम उठेगा, मतलब कोई रास्ता नहीं है। आदमी लोग बोलता है नहीं जाओ, अभी इधर प्रोटेक्ट चल रहा है ना, अभी वो भी हम एक्सेप्ट करना पड़ता है। इसलिए हम इधर कोई रूम उठेगा, इधर रुकेगा, कल परसों देखेगा जाने के लिए। নিশ্চয়কৈ এওঁলোকে আচলতে বহিৰাজ্যৰ পৰা মেঘালয়লৈ যাবলৈ আহিছিলে, কিন্তু তেওঁলোকে যি বাহনত আহিছিলে, যি যাত্ৰী কঢ়িওৱা বাহনত আহিছিলে, সেই যাত্ৰী কঢ়িওৱা বাহনৰ পৰা তেওঁলোকক নমাই দিয়া হ'ল আৰু বাহনখন উভতাই পঠিওৱা হ'ল গুৱাহাটী অভিমুখে। আৰু তেওঁলোকক ইয়াত যোৰাবাটত নমাই দিয়া হ'ল। পুনৰবাৰ आपके पास फिर आते, क्या बोलना चाहेंगे, क्या करेंगे? अभी तो गाड़ी नहीं मिलेगा मेघालय सच में हम लोग बहुत मुश्किल में फंस गया है, लेकिन अभी 4 दिन हो गया इधर आ गया। हम सोच रहे हैं उधर जाने के लिए, लेकिन कल परसों ये इशू कब रेडी होगा हमको मालूम नहीं है। सोच रहा हूँ क्या करूँ इधर वापस जाने के लिए। ये प्रॉब्लम जल्दी सोल्व होने का है, सबको अफेक्ट हो रहा है, लोकल्स को भी, हमको भी, टैक्सी लोग को भी, सब आदमी लोगों को प्रॉब्लम। ये बहुत मुश्किल हो गया टूरिस्ट के लिए। बहुत टूरिस्ट लोग अभी गुवाहाटी में पड़ा है, उधर पूछ रहा है इधर जाने के लिए, लेकिन ये भी इधर बंद है। নিশ্চয় পৰ্যটকসকলেও আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু এনেদৰে অসমৰ মাজেৰে অসমৰ বুকুৱেদিয়ে মেঘালয়লৈ যাব লাগে, তাতে আকৌ মেঘালয়ৰ ৰাজহ টনকিয়াল কৰা অসমৰ পৰ্যটক, অসমৰ টেক্সিসমূহক টাৰ্গেট কৰি লৈছে আৰু ইয়াতে ক্ষুণ্ণ হৈ এতিয়া সদুত্তৰ বিচাৰি, এটা সমাধান বিচাৰি, লগতে ক্ষমা খোজাৰ দাবী, ক্ষতিপূৰণ বিচাৰি এই প্ৰতিবাদ দ্বিতীয় দিনাও অব্যাহত ৰাখিছে অসম টেক্সি আৰু মালিক সন্থাই। ধন্যবাদ মৌচম আপোনাক। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर